কনটেষ্ট কৰিম বিজেপিৰ লগতে আমি নিৰ্বাচন খেলিছো বিজেপিক পৰাজিত কৰাটোৱে আমাৰ কাম ব্যাপক সঁহাৰি পাইছো মানুহে গ্ৰহণ কৰিছে আৰু আমি আমাৰ কথা স্পষ্টভাৱে ৰাইজক কৈছো ৰাইজে বিবেচনা কৰিব কিন্তু বিজেপি কিমান দুষ্ট পাৰ্টি বিজেপি কেনেকৈ মানুহক ঠকাইছে চামুচৰি দি পেলাই বেলচাৰি লৈ যাই আছে বেলচাৰি নিছে সেইকাৰণে যুঁজ এখন হ'ব বান্ধৈ যুঁজ এখন হ'ব ৰাইজক মজা দিয়া পৰক ৰাইজে মজা দিব বিজেপি এতিয়া সাংঘাতিকভাৱে শংকিত বিজেপি গম পাই গৈছে আমি যাই আছো আমাক ৰাইজে এইবাৰ সমৰ্থন নকৰে ফলত দিক বিদিক হেৰুৱাইছে বিজেপিয়ে আৰু সেইকাৰণে অগণতান্ত্ৰিক কৰ্মকাণ্ডত লিপ্ত হৈছে নিৰ্বাচনী প্ৰচাৰ শান্তিপূৰ্ণভাৱে হ'ব লাগে সকলোৱে নিজৰ কথা ক'ব ৰাইজে বিচাৰ বিবেচনা কৰিব কিন্তু তেওঁলোকে ইতিমধ্যে অফিচ ভাঙা প্ৰাৰ্থীক আক্ৰমণ কৰা কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ কৰা CPM-ৰ কৰ্মীক আক্ৰমণ কৰা আৰম্ভ কৰি দিছে উজনিতো তেনেকুৱা 2-4টা ঘটনা ঘটিছে আৰু জালুকবাৰীত যিটো ঘটনা ঘটিছে অতি নিন্দনীয় আৰু সেইটো যেহেতু মুখ্যমন্ত্ৰীৰ সমষ্টি মুখ্যমন্ত্ৰী কৈছে মই কেম্পেইন নকৰিলেও জিকিম যদি তোমাৰ ইমানেই কনফিডেন্স বিৰোধী পক্ষক কেলে আক্ৰমণ কৰিছা তাৰ মানেটো হৈছে আজি হিমন্ত বিশ্ব শৰ্মাও শংকিত হৈ আছে নহলে তাতে কেলে আক্ৰমণ কৰিব বিদিশাক আক্ৰমণ কৰাৰ কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মাও কণ্ঠৰুদ্ধ কৰিব বিচাৰে কণ্ঠৰুদ্ধ কৰিবলৈতো বিচাৰে কবিতা লেখাৰ কাৰণে যেতিয়া মানুহক জেলত দিয়ে হিমন্তই এতিয়া ইলেকশ্যনৰ সময়ত হাৰি যোৱাৰ ভয়ত এই কাণ্ড কৰি আছে 30,000টো তেওঁৰ তাতে হয় না মোৰ তাতে হয় 4 তাৰিখে গম পোৱা যাব এই 30,000ত হাৰে নে মই 30,000ত হাৰো এইটো 4 তাৰিখে গম পাব ইমান আগতীয়াভাৱে ক'ব লগা কি কথা হয় ভোটটো ৰাইজেহে দিব ৰাইজে যেতিয়া ভোট দিব কিন্তু তেওঁ ভোট দিব তেওঁক ভোট কেলে দিব তেওঁ MLA হ'ব না তেওঁৰ এই যে সহায়ক আছে ৰাহুল MLA হ'ব এতিয়াতো ৰাহুলে সৰ্বময়কৰ্তা হৈছে ৰঞ্জিতৰ লগত ৰাহুল সৰ্বময়কৰ্তা কিমানক চাকৰি দিম বুলি পইচা উঠাইছে ৰাহুলক ক'ত মানুহে কেতিয়া ঘেৰাও কৰে তাৰ পাত্তা নাই সৰ্বগৰ মানুহে জানে যে ৰঞ্জিতক ভোট দিয়া মানে এইটো ৰাহুলক দিয়া দুটা MLA হ'ব এটা ৰাহুল বকলমে ৰাহুল তেওঁৰ সহায়ক আৰু আনটো হৈছে ৰঞ্জিতেতো ৰাহুলৰ মাজেদি সমস্ত এই দুৰ্নীতি কৰিলে গোটেই এই বছৰ বাধাটো মই কৰি আছো ৰঞ্জিতক ভোট নিদিবি কি অস্বাভাৱিক কথা তেওঁতো বাধা দিবই ময়ো বাধা কৰি আছো ৰঞ্জিতক ভোট নিদিবি তেওঁ ক'ব মনোৰঞ্জনক ভোট নিদিবি ৰাইজেহে বিচাৰ কৰিব